মৰমৰ ছাত্ৰ-ছাত্ৰী 4-6 নম্বৰটো চোৱা। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা। মই অংকসমূহ এটা এটা বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ত, যাতে ছুটি হয় ভিডিঅ'টো। গতিকে প্লেলিষ্ট কৰি দিছোঁ, যদি প্লেলিষ্টত তোমালোকে প্ৰত্যেকটো অংকৰে প্লেলিষ্ট কৰি দিয়া আছে, গতিকে আগৰ ভিডিঅ'সমূহ চাবা, তেতিয়াহে প্ৰত্যেকটো অংক বুজিবা। যদি কিবা সুধিবলগীয়া থাকে বিনা সংকোচে কমেণ্ট কৰিবা, মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম। এতিয়া চাওঁ এই অংকটো বৰ ইজি। প্ৰথমতে কি কৰিবা, প্ৰথমতে ইয়াৰ ব্ৰেকেটটো উঠাই ল'বা, পূৰ্ণকণ্ড কৰিবা দেই। 5x এই ধৰণৰ ভিডিঅ' অংক কৰিছোঁ আমি আগতে, গতিকে চেষ্টা কৰিবা যে ভিডিঅ'সমূহ চাবলৈ। মাইনাছ এই দুইটোৱে এই গোটেই সংখ্যাৰ লগত পূৰণ হৈ আছে। পূৰণটো ক'ত হৈ আছে তাত মন কৰিবা। গতিকে আমি কি কৰিম, ইয়াক পূৰণটো কৰি ল'ম। মাইনাছে প্লাছে মাইনাছ 2 2 4x মাইনাছে মাইনাছে প্লাছ 2 7 14 ইকুৱেল প্লাছে প্লাছে প্লাছ, ইয়াতো পূৰণ হৈছে নে? প্লাছে প্লাছে প্লাছ 2 3 6x প্লাছে মাইনাছে মাইনাছ 2 1 2 প্লাছ, ইয়াৰ ভগ্নাংশ হিচাপে ৰাখি দিয়া হ'ব, ভগ্নাংশ হিচাপে ৰাখি দিয়া। এই দুটা x মিলিছে নহয়, গতিকে 5x 4x মাইনাছে প্লাছে মাইনাছ 5টা xৰ পৰা 4টা x গ'লে মানে x হয়, কাৰণ বিয়োগ কৰিব লগাইছে। ডাঙৰ 5 তাৰ আগত প্লাছ চিহ্ন বহাই দিব, প্লাছ 14 হ'ব ইকুৱেল। এতিয়া চোৱা, এইটো ভগ্নাংশ, এই দুটা ভগ্নাংশ নহয়, গতিকে ইয়াত ভগ্নাংশৰ লসাগু বুলি কৈ 1 2 লিখিলে, আৰু এই 2ৰে এই দুটা সংখ্যাকে পূৰণ কৰি দিম। তাৰমানে দুটা 6x minus 2 plus 7 হ'ল। এই দুটাক একে বুলি লৈ লৈছোঁ। গতিকে তুমি ডাইৰেক্টো কৰি দিব পাৰা, 2 6 12 2 2 4 কাটি দিব পাৰা, একো অসুবিধা নহয় হ'ব। কিন্তু মই বুজিবৰ বাবে এটা ঘৰ বঢ়াই দিছোঁ হ'ব, কাৰণ ইয়াৰ এইটো ভগ্নাংশত আছে, ভগ্নাংশটো লসাগু 2 হ'ব। এই 2ৰে এই গোটেইকেইটা পূৰণ হ'ব। এক লসাগু লোৱা বুলি কয়, ইমান দীঘল কৰিব নালাগে, গতিকে ইমানটো বুজি লোৱা। 2 2 6 12 x মাইনাছ প্লাছে মাইনাছে মাইনাছ 2 2 4 প্লাছ 7 হ'ব। ব্ৰেকেটটো ঠিক এতিয়া চোৱা, এই সংখ্যাটো ইয়াক পূৰণ কৰি দিয়া, সৰহটো এই লগত x প্লাছ 14x হ'ব। ইয়াত কি থাকিলে 12x। এতিয়া চোৱা, দুটা সংখ্যা নহয়, মাইনাছে প্লাছে মাইনাছ, 7ৰ পৰা 4 বিয়োগ হ'লে কিমান হ'ব 3, ডাঙৰটো 7 তাৰ আগত প্লাছ চিহ্ন হ'ব, কাৰণ এই সৰহটোৱে এই লগটোক পূৰণ হ'ব। সংখ্যাটো বজ্ৰ পূৰণ বুলি কোৱা হয় ইয়াক। 2x গুণ 2x প্লাছে প্লাছে প্লাছ 2 14 কিমান হ'ব 28 হয় নাই? 2 4 গুণ 8 2 1 2 হ'ব। 2 14 28 এইটো পাতি কৰিয়ে দিছোঁ মই পূৰণ। 2 4 গুণ 8 2 1 2 12 12 প্লাছ 3 দেছোঁ। ইয়াত 12টো কি আছে, প্লাছ আছে, সমান চিহ্ন ইফালে আহিলে কি হ'ব, কিয় আনিম যে x মিলাম, 2xৰ লগত 12x মিলাব লাগে, আনিব লাগিব। গতিকে ইয়াত কি আছে, প্লাছ আছে, সমান চিহ্ন ইফালে মাইনাছ 2x ইকুৱেল 3। ইয়াত কি আছে, মাইনাছ প্লাছ আছে, সমান চিহ্ন ইফালে কি হ'ব মাইনাছ হ'ব। মাইনাছে প্লাছে মাইনাছ 12ৰ পৰা 2 গ'লে 10, ডাঙৰ 12 তাৰ আগত মাইনাছ চিহ্ন ইকুৱেল মাইনাছে প্লাছে মাইনাছ 28ৰ পৰা 3 গ'লে কিমান হ'ব 25, ডাঙৰ 25 তাৰ আগত মাইনাছ চিহ্ন বহি পাব। গতিকে x ইকুৱেল, তোমালোকে ইয়াতে মাইনাছটো কাটি দিব পাৰা দেই, দুফালে সমান চিহ্ন থাকিলে
দেখিব 25/10 এক কিহেৰে বাৰ যাব চাবা 25 দুটা একে সংখ্যাৰে 5 বাৰ যাব 5 5 গুণ 25 5 দুগুণ 10 তাৰ মানে 5 বাৰ যাব 5 দুগুণ এই 5ৰে এই দুইটাকো বাৰ গৈছে তাৰ মানে কেইবাৰ গৈছে 2 বাৰ 10ক 5 দুগুণ 10 5 এইটো কেইবাৰ হৈছে 25 5 5 গুণ 25 ইয়াত হলো 5/2 উত্তৰটো যদি ইয়াত কিবা বুজিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু কেনে পাইছা কমেণ্ট কৰিবা লাইক এটা কৰি দিবা যদি ভাল পাইছা যদি মোৰ এই চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই